আমাৰ অসমৰ আদৰণীয় সবানন্দ সোণোৱাল ডাঙৰীয়াক আমাৰ জাতীয়তাবাদৰ মহানায়ক বুলি যাক আমি পুৰস্কাৰ যাক আমি সদায় লৈ ফুৰো তেখেত হৈছে আমাৰ জাতিৰ মহানায়ক হিচাপে আৰু সেই জাতিৰ মহানায়ক হিচাপে সেই কথাষাৰ এই আছামিজ লেণ্ডত লাহে লাহে কথাষাৰৰ ৰিপ্লাই দিবলৈ কথাষাৰ মুখনি মাৰিবলৈ সংসদৰ মজিয়াত 14জন এমপিৰ ভিতৰত অকল এজনেই ওলালনে নে তেওঁলোকে সংসদৰ মজিয়াত কথা কোৱাৰ যি দৃষ্টতা কথা কোৱাৰ যি স্পষ্টবাদিতা সেইটো নাই নে আমি অযোগ্য মানুহক আমি সংসদৰ মজিয়াত আমি থৈ দিছো নে সেই 14জন নেতাৰ ভিতৰত 14জন অসমৰ এমপিৰ ভিতৰত এজনেই ক'বৰ কাৰণে এটা যোগ্য নেকি আজি যি ধৰণে ভদ্ৰতাৰে যি ৰিপ্লাই দিলে সবানন্দ সোণোৱালক আমি সদায় আদৰণি তথা সবানন্দ সোণোৱালক আমি প্ৰশংসাৰে উপচাই পেলাইছো কিয়নো অসমক সেই কথাষাৰৰ বাবে ৰিপ্লাই দিবৰ কাৰণে